হয়, আপোনালোক আহিলে আমি খুবেই ভাল পাইছোঁ। কাৰণ আজি আমাৰ যিখন ডুমডুমা কাপ, যিটো প্ৰথম বাৰ্ষিক ডুমডুমা কাপ, এই ডুমডুমা কাপৰ প্ৰথম খেলখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে আমাৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালাদেৱে। আৰু এই যিখন ফিল্ড, আজি যিখন খেলপথাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ডুমডুমাৰ বিশিষ্ট চিকিৎসক প্ৰণৱজ্যোতি ডেকাদেৱে। আৰু পতাকা তোলোৱা যিটো কাৰ্যসূচীটো উন্মোচন কৰা হ'ল আমাৰ দ্বাৰাই। আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন, অসম ফুটবল সন্থা আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন হৈ গ'ল। লগতে শ্বহীদ তৰ্পণ কৰিলে আমাৰ এই পৰিচালনা সমিতিৰ, বিশেষকৈ এই অভ্যৰ্থনা সমিতিৰ যিগৰাকী উপসভাপতি নহয় ন, কাৰ্যকৰী সভাপতি পদ্মজিৎ মৰাণদেৱে। আৰু এতিয়া গোটেইখিনি দুইটা টীমৰ লগত আমাৰ চিনাকি হ'ল বিশিষ্ট অতিথিসকলে। ইয়াৰ পিছতে খেলবিলাক এতিয়া নিৰবিচ্ছিন্নভাৱে চলি থাকিব অহা 11 তাৰিখলৈকে। আৰু আমাৰ এটাই ভাল লাগিছে কি যে অসমৰ এই খেল ডুমডুমাৰ নিচিনা এটা সীমামূৰীয়া ঠাইত যে আমি বিহাৰ আৰু আপোনাৰ অৰুণাচল, নাগালেণ্ডকে আদি কৰি প্ৰায় কেইবাটাও আমি আন্তঃৰাজ্যিক মহিলা ফুটবল দল আমাৰ ইয়াত খেলিবলৈ আহিব। আৰু এই খেলখনৰ যোগেদি অঞ্চলটোত এটা ফুটবলৰ এটা বিশেষ ধৰণৰ জনপ্ৰিয়তা বৃদ্ধি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আজি ভাল লাগিছে, মহিলা ফুটবল আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিছে। আমাৰ ডুমডুমা স্পৰ্টছ এছ'চিয়েশ্যন আৰু ফুটবল ফেডাৰেশ্যনৰ সৌজন্যত খেলখন পাতিছে। মাজে মাজে খেল ধেমালিবিলাক হৈ থাকিলে ভাল, খেল ধেমালি হৈ থাকিলে পৰিৱেশ বাতাবৰণ ভাল থাকে আৰু যুৱ সমাজ উৎসাহিত হয়, নতুন উদ্দীপনা পায়। গতিকে উদ্যোক্তাসকলক শলাগ লৈছোঁ, তেওঁলোকে খেলখন পাতিছে। আশা ৰাখিছোঁ ভৱিষ্যতে এই খেলখন আৰু ডাঙৰ হওক আৰু ভালকৈ হওক, তাকে কামনা কৰিছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল ডুমডুমা নিচিনা এটা অঞ্চলত হৈছে, ইয়াৰ স্থানীয় খেলুৱৈসকলক আগ্ৰহ বৃদ্ধি পাব নিশ্চয় বৃদ্ধি পাব। যেতিয়া খেল ধেমালি ক'ৰবাত হয়, ওচৰত বহি থকা যুৱক বা যুৱতীগৰাকীয়ে ইনস্পায়াৰ হয় তাৰপৰা, হয় আমুকে ভাল খেলি আছে, ময়ো এনেকৈ খেলিম নেকি। ডুমডুমাত এই খেলপথাৰখনে সদায় খেলৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা পালন কৰি আহিছে। কেইদিনমান আগত ক্ৰিকেটৰ প্ৰতিযোগিতা হ'ল, এতিয়া ফুটবল হৈ আছে। সদায় খেল ধেমালি হৈ থাকে ডুমডুমাত, আৰু খেল ধেমালিয়ে সদায় এটা সুস্থ আৰু সবল সমাজ গঢ় দিয়াত সহায় কৰে।